নমস্কাৰ অসমবাসী, মোৰ এই লাষ্ট মিনিটৰ ছেকেণ্ডেৰী ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। আজি এক বিশেষ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তামোল পচোৱাৰ ওপৰত কেনেকুৱা ধৰণৰ আপোনালোকে তামোল পুলি পচাব, ইয়াৰ সঠিক সময় কি, কোনজোপা তামোলৰ পৰা আপোনালোকে তামোল বাছনি কৰিব আৰু কোনটো সময়ত বাছনি কৰিব, এইবোৰ সকলোবোৰ তথ্য আপোনালোকক দি যাম। তাৰ আগতে আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায়, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে কাষত থকা বেল আইকনটো দবাই দিব। আপোনালোকে তামোল পুলি পচোৱাৰ আগত এটা কথা মন কৰিব যে আপোনালোকৰ তামোলবোৰ প্ৰায় যিজোপা গছৰ পৰা আপুনি তামোল ল'ব, সেইজোপা অলপ বয়সীয়াল তামোলৰ পৰা ল'ব। আৰু কিছুমান মানুহে প্ৰায় বহাগ জেঠ মাহতে তামোলটো পাৰি কিনে তামোলটো পচাই দিয়ে। সেনেকুৱা ফলত আপোনালোকে দেখিবলৈ পায় যে তামোলবোৰ বহুত মিছ হৈ যায়, মৰি যায়, নগজে, পচি যায়, গেলি যায়। সেনেকুৱা ধৰণৰ নহ'বৰ বাবে আপোনালোকে আমাৰ পূৰ্বৰ পৰা যিটো আমি শুনি আহিছোঁ, আহাৰ মাহৰ পানী, যিটো নেকি আহাৰ মাহৰ বৰষুণৰ পানীটো যেতিয়া তামোল গছত পৰিব, তামোলখিনিত পৰিব, সেই পানীখিনি পৰাৰ পিছতহে তামোলটো পচাবৰ বাবে সঠিক সময় বুলি কোৱা হয়, বা সেই তামোলটো পচাবৰ বাবে উপযোগী। সেইকাৰণে চাওক, এইবোৰ দেখিছেই প্ৰায় পুলিয়ে হৈ গৈছে। এইবোৰ দেখিছে এইবোৰ আহাৰ মাহৰ পিছত উঠাইছোঁ। এইবোৰ চব সেনেকেই থৈ দিয়া আছে। সেইকাৰণে পাৰিলে আপোনালোকে আহাৰ মাহৰ পানীটো তামোল গছতে খাবলৈ দিব। আহকচোন, সেই তামোল পুলিখিনি আমি কেনেকৈ পচাব লাগিব। এইবোৰ দেখিছে, মই এইটো প্ৰায় 2 দিনমান হৈ গ'ল মাটিটো কোমল কৰি থৈছোঁ আৰু লগতে অলপ জেগাটো ওখ কৰি থৈ দিছোঁ। সেনেকুৱা হ'লে আপোনালোকৰ পানীটো জমা হৈ নাথাকিব। এয়া দেখিলে আপোনালোকে, ইয়াত মই হালকাকৈ কোৰ মাৰি গৈছোঁ, গাঁত নিচিনা হৈ গৈছে। লাহে লাহে কোৰ মাৰোঁতে ইয়াত এতিয়া ধুনীয়া হৈ গৈছে। এতিয়া দেখিছে আপোনালোকে, লাইন 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 লাইনকৈ এনেকৈ কৰি ল'ব আপোনালোকে। যিহেতু এই পুলিখিনি গজিবৰ কাৰণে প্ৰায় বা উঠাবৰ কাৰণে এবছৰ লাগিব, সেইকাৰণে আমি ইয়াত সিঁচি দিম, মূলা সিঁচি দিম এতিয়া বৰ্তমানৰ কাৰণে। কৈ দি যাওঁ, দেখাই গৈছোঁ। লৈ ল'লোঁ তামোল, এইটো দেখিছে, এনেকৈ কৰিছোঁ। আৰু ইয়াৰ ডিষ্টেঞ্চটো হ'ব ধৰক এইবিটাতকৈ অলপ বেছি, আধা ফুটে তামোলটো দিব আপোনালোকে এনেকৈ। আৰু যিখিনি গজা মেলি আছে ওপৰৰ ফালে মুখ কৰি থকা ফালে দিব। এনেকৈ দি যাব আপোনালোকে। বেছি ঘনকৈ নিদিব, আপোনালোকে কলম কৰিবৰ কাৰণে বা চফা কৰিবলৈও দিগদাৰ হ'ব। প্ৰায় আধা ফুটৰ ওচৰা-ওচৰি দিব এনেকৈ। ইমানটো সেই
আপোনালোকে গম পালে যে এনেকৈ ধুনীয়াকৈ লাইন 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 লাইনকৈ দি ল'ব টাউনখিনি এনেকৈ দি ল'ব এনেকৈ দি ল'ব আপোনালোকে তাৰপিছত আপোনালোকে লাহেকৈ এনেকৈ এইবোৰ দেখিছে এইবোৰ এনেকৈ অকণমান অকণমান মাটি চপাই দিব এনেকৈ ঢাক খাই যোৱাকৈ এনেকৈ বেছি দৰকেও নালাগে অকণমান অকণমান হাতেৰে এনেকৈ মাটিবোৰ চপাই দিব আপোনালোকে এনেকৈ গোটেইবোৰ এনেকৈ ধৰণে আপোনালোকে পুতি ল'ব মাটিখিনি ঢাকি দিব ঢাকি দিয়াৰ পিছত আপোনালোকে পানী অলপ অলপ পাৰিলে ছিটাই দিব আৰু এটা কথা মন কৰিব যে যিটো জেগা আপোনালোকে নিৰ্ধাৰিত কৰিব সেইটো জেগাটো ৰ'দটো অলপ কম যাতে একবেলাহে ৰ'দ পায় সেনেকুৱা এটা জেগা বাছি ল'ব বেছি ৰ'দ পাই থাকিলেও বেয়া পুলিটো অকল আগবেলা ৰ'দটো পালে ভাল নিশ্চয় আপোনালোকে গম পালে বুলি আশা ৰাখিছোঁ কোনটো তামোল ল'ব লাগে কোনজোপা তামোলৰ পৰা তামোল পাৰিব লাগে ইয়াৰ সঠিক সময় কি আৰু এটা কথা মন কৰিব ইয়াৰ জেগাও যথেষ্টখিনি লাগে তামোল পুলি পচাবৰ কাৰণে দেখিছে আপোনালোকে বহুত কষ্ট হয় যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ